সদৌ আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ সদৌ আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ প্ৰদীপ নাগ জিন্দাবাদ প্ৰদীপ নাগ জিন্দাবাদ। আজি সদৌ আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি অনুষ্ঠিত হৈ যায় গোলাঘাট মৈত্ৰী সংঘ হলত আৰু ইয়াত সবে বিভিন্ন আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকল ইয়াত উপস্থিত হয় আৰু গোলাঘাট জিলাৰ বিষয়ববীয়াসকল উপস্থিত হৈ ইয়াত আমাৰ কিছুমান আমাৰ প্ৰস্তাৱ লোৱা হয় আৰু আমাৰ গোলাঘাট জিলা কমিটিখন এক শক্তিশালী ৰূপ দিয়াৰ স্বাৰ্থত এই কাৰ্যনিৰ্বাহ সভাখন কৰা হয় আৰু ইয়াত আমাৰ সিদ্ধান্তসমূহ যথেষ্টখিনি লোৱা হ'ল আৰু এই সিদ্ধান্তবোৰ আমি আখৰে আখৰে পালন কৰাৰ ক্ষেত্ৰত আমাৰ সকলো আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু জিলা সমিতিৰ বিষয়ববীয়া সকলোৱে একত্ৰিত হৈ পেলাই আমি আমাৰ যি লক্ষ্য আৰু যি উদ্দেশ্য আৰু আমাৰ প্ৰয়াত প্ৰদীপ নাগ ডাঙৰীয়াৰ যিটো লক্ষ্য উদ্দেশ্য সেইখিনি আমি সফল ৰূপায়ণ কৰিবৰ কাৰণে আমি সকলোৱে দলে বলে আগুৱাই গৈ আমাৰ গোলাঘাট জিলাৰ যি আমাৰ সমস্যা এই সমস্যাসমূহৰ ওপৰত আমি সদায় দিনে মাত মাতিব পাৰোঁ। ইয়াক আজি এই কাৰ্যনিৰ্বাহ সভাৰ যোগেদি আমি সকলোৱে আমি সিদ্ধান্ত লোৱা হয় আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমাৰ কেন্দ্ৰীয় সমিতিৰ যোৱা কিছুদিনৰ আগত এটা কাৰ্যনিৰ্বাহৰ সভাত কাৰ্যনিৰ্বাহক সভাত সিদ্ধান্ত লোৱা হৈছিলে যে আমাৰ প্ৰয়াত প্ৰদীপ নাগ ডাঙৰীয়াৰ যি অৰ্ধাংগিনীৰ যিটো চাকৰি সেই চাকৰিটো মানে নিয়মীয়াকৰণ কৰিব লাগে আৰু আমাৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণৰ মৰ্যাদা দিব লাগে আৰু দৈনিক মজুৰি বৃদ্ধি কৰিব লাগে আৰু ভূমিপট্টা প্ৰদান কৰিব লাগে। এই কিছুমান কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আমি কেন্দ্ৰীয় সমিতিৰ এটা যি তাৰিখ আমাক জিলা সমিতিক দিয়াৰ লগে লগে আমি জিলাত আমি DC অফিচৰ সন্মুখত আমি ধৰ্ণা কাৰ্যসূচীৰ যোগেদি আমি স্মাৰকপত্ৰ প্ৰদান কৰিম আৰু আজি আমাৰ কাৰ্যনিৰ্বাহক সভাত আমাৰ এইখিনিয়ে সিদ্ধান্ত আছিলে আৰু অনাগত দিনত আমাৰ জাতিটোৰ কাৰণে আমাৰ সদৌ আদিবাসী ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি সদায় দিনে কাম কৰি যাব আৰু সুন্দৰভাৱে আমাৰ জিলাখন যাতে কোনো ধৰণে আমাক অন্যায় আৰু আমাৰ মাজত বিভাজন সৃষ্টি কৰিব নোৱাৰে তাৰ ওপৰত আমি লক্ষ্য ৰাখি আমি সকলোৱে সুন্দৰভাৱে কাম কৰি যাম বুলি আমি আপোনালোকৰ মানে সামাজিক মাধ্যম যোগেদি প্ৰকাশ কৰিলোঁ। মই ইয়াত এখন শ্লোগানেৰে সামৰণি মাৰিম। সদৌ আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ সদৌ আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ প্ৰদীপ নাগ জিন্দাবাদ প্ৰদীপ নাগ জিন্দাবাদ প্ৰদীপ নাগ অমৰ ৰহে প্ৰদীপ নাগ অমৰ ৰহে। ধন্যবাদ।